যদি আপুনি অৰুণোদয় আঁচনিখন এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। ইয়াতে আপোনালোকে দেখা পাইছে অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু কেবিনেটত বহুত ডাঙৰ এটা ঘোষণা কৰিছে। তো আপোনালোকে কিন্তু যিসকল মানুহে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব বিচাৰি আছে সেইসকল মানুহে কিন্তু এপ্লাই কৰিব পাৰিব। তো আৰু বেছি আপোনালোকৰ হাতত বেছি দিন নাই, তো আপোনালোকৰ হাতত আৰু 5 দিনমান আছে। তো এই অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰিলে ইয়াতে আপোনালোকে দেখা পাইছে যে ছেপ্টেম্বৰৰ 20 লাখ নিউ বেনিফিচিয়াৰী উইল বি এড আণ্ডাৰ অৰুণোদয় 3.0। তো এই বেনিফিচিয়াৰীসকলে কিন্তু ইয়াতে নতুন কৰি আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকে ৰেচন কাৰ্ড যিটো আছে ৰেচন কাৰ্ডটো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে একেলগতে দুটা বস্তু আপোনালোকে এপ্লাই কৰিব। তো আৰু লগতে আৰু এটা খবৰ আছে আপোনালোকৰ বাবে। তো আপোনালোকে কিন্তু দুৰ্গা পূজাৰ বহুত মানুহে কিন্তু বোনাছ পাব। তো মই আপোনালোকক কোন মানুহে বোনাছ পাব মই নেক্সট আন এটা ভিডিঅ'ত আপোনালোকক জনাই দিম। তো এতিয়া আপোনালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাৰে কি কৈছে সেইটো শুনক। অৰুণোদয় 3.0 সিদ্ধান্ত লৈছোঁ যে আৰু আমি 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3ৰ কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবুল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে, তেতিয়া প্ৰায় 47 লাখ হ'ব। ডাবুল নহ'ব, অকণমান ডাবুলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব। ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়, সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ ছাফিচিয়েণ্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে। আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব।